নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। হয়তো আপোনালোকে বেকগ্ৰাউণ্ডত অলপ ভইচ শুনিব পাৰে, সেইখিনিলৈ গুৰুত্ব নিদি আপোনালোকে ভিডিঅ'টোলৈ গুৰুত্ব দিব। সেয়েহে যিসকলে আসাম পুলিচ বা DME অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে যদি প্ৰিপেৰেশ্যন কৰিছে, তেন্তে আজি ভিডিঅ'টো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা থাকিল। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে মুগা সূতাৰ আন এটা নাম কি? হোৱাট ইজ দ্য অথৰ নেম ফৰ মুগা চিল্ক? ইয়াৰ প্ৰথম অপশ্যনটো হৈছে সোণালী সূতা, অপশ্যন বি হৈছে পকোৱা সূতা, অপশ্যন চি হৈছে এৰী সূতা, অপশ্যন ডি হৈছে পাট সূতা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ সোণালী সূতা। আকৌ দ্বিতীয় কুৱেশ্যনটো হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত আছে? অপশ্যন এ দেৰগাঁও, অপশ্যন বি মালিগাঁও, অপশ্যন চি কাৰ্বি আলং, অপশ্যন ডি ধেমাজি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি মালিগাঁও। আকৌ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য অল্ডেষ্ট অইল ফিল্ড ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখনৰ নাম লিখা। ইয়াৰ অপশ্যন এ আছে ডিমাপুৰ, অপশ্যন বি আছে যোৰহাট, অপশ্যন চি আছে ডিগবৈ, অপশ্যন ডি আছে দুলিয়াজান। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ডিগবৈ। আকৌ দ্বিতীয় কুৱেশ্যনটো হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা পোৱা যায়? ইয়াৰ অপশ্যন হৈছে অপশ্যন এ নামেৰি ৰাষ্ট্ৰীয় উদ্যান, বি হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, চি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডি হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখন হ'ল? অপশ্যন এ কামপুৰ, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি নগাঁও, অপশ্যন ডি কাৰ্বি আলং। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি কাৰ্বি আলং। আজি শেষৰ কুৱেশ্যনটো হৈছে জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটোৰ নাম কি? অপশ্যন এ বড়ো, অপশ্যন বি কাৰ্বি, অপশ্যন চি ৰাভা, অপশ্যন ডি মিচিং। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি মিচিং জনজাতি। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকে হয়তো বেকগ্ৰাউণ্ডত বহুতো হুলস্থুল শুনিবলৈ পাইছে। আপোনালোকে বেকগ্ৰাউণ্ডৰ মাতবোৰলৈ গুৰুত্ব নিদিয়ে, আপোনালোকে ভিডিঅ'টোলৈ গুৰুত্ব দি আপোনালোকে চালে বুলি আশা থাকিল। সেয়েহে এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। জয় আই অসম।